Hi, Assalamu alaikum warahmatullahi wabarakatuh. My dear viewers, বৰ্তমানে মই গুৱাহাটীত উপস্থিত হৈছোহি মোৰ লগত আপোনালোকৰ সকলোৰে এজন জনপ্ৰিয় ডক্টৰ আজহাৰুল ইছলাম লস্কৰৰ লগত আছে, যিজন বৰ্তমানে কৰ্মৰত আছে আমাৰ গুৱাহাটী মেডিকেল কলেজ GMC। বিশেষ এটা সূত্ৰে মই আজি আজহাৰুল ছাৰৰ লগত আজি মিলিবলৈ আহিছোঁ। মই এইটো ক'ব বিচাৰিছোঁ, আজি আজহাৰুল ছাৰৰ লগত বহুত গুৰুত্বপূৰ্ণ আলোচনা হ'ল আমাৰ এই সমাজৰ বিষয়ে, ইয়াং জেনেৰেশ্যনৰ বিষয়ে। সঁচাকৈ ভাল লাগিল আৰু এইটোৱে তো বিশেষকৈ গুৰুত্ব দিলে আমাৰ ইয়াং জেনেৰেশ্যনত, যে বৰ্তমানে আমাৰ নিউ ইয়াৰ আহি আছে, নতুন বছৰ আহি আছে। যিটো নতুন বছৰত আমাৰ ইয়াং জেনেৰেশ্যনে বাইক বেছিকৈ চলায়। আজি আমি ইদানিং দেখিছোঁ, মই এটা বিশেষ কামত ইয়াত আহিছোঁ মোৰ এজন ৰোগীলৈ, বৰ্তমান GNR সিঙত মুমূৰ্ষ অৱস্থাত বাইক লৈ এক্সিডেণ্ট হৈ আছে। বাচিব নে কি হয় ওপৰলৈ জানে। উইদাউট হেমলেট নাছিল, সেইকাৰণে মূৰত দুখ পালে। গতিকে মই ডক্টৰ আজহাৰুল ইছলামৰ লগত লস্কৰৰ লগত আলোচনা কৰি এইটোও জানিব পাৰিছোঁ যে বেছিভাগ ৰোগী আমাৰ ডক্টৰ চাহেব এনেকুৱা পায় যে আমি যিটো বাইক বা গাড়ী চলাওঁ আনকনচিয়াছলি। গতিকে ছাৰে আমাক 2-3টা টিপছ দিলে। মই নিজে ছাৰৰ পৰা এইটো শুনিব বিচাৰিছোঁ যে অনাগত নিউ ইয়াৰত আমাৰ বহুত ল'ৰা ছোৱালীবিলাকে নিউ ইয়াৰ বনাবলৈ বহুত ফূৰ্তি কৰি থাকে, গাড়ী উল্টা চলাই থাকে, এক্সিডেণ্ট হোৱা হয়তো হয়, লগতে এটা ফেমিলিও ধ্বংস হয়। ফেমিলি ধ্বংস হোৱাৰ মানুহ বহুত পেৰেচানিত থাকে। ময়ো নিজে বাহিৰত থাকি আজি এজন ল'ৰাক দিছোঁ যে বুজি আছোঁ। গতিকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ ইয়াং জেনেৰেশ্যন কি কৰিব লাগে, গাড়ী বা বাইক লৈ নিউ ইয়াৰ আহি আছে, আমি কি পৰামৰ্শ দিব বিচাৰিছোঁ? প্ৰথম কথা চাওক, বাইক চলোৱা যিটো সেইটো এটা ফেশ্বন হ'ব নালাগে। এক নম্বৰ কথা, সেইটো এটা নিড হয়, এটা জৰুৰত হয়। বাইকখন আমি কিবা এটা কামৰ কাৰণে কিনিছোঁ, হয় নহয়? নে হেলমেট নোহোৱাকৈ চুলি উৰাই পেলাই ৰাস্তাত বাইক চলাই মানুহে মোক দেখক, বহুত ভাল লাগে চাগে মোক। কিন্তু এইটো চবেই বুজা দৰকাৰ যে হেলমেট নোহোৱাকৈ চুলি উৰাই বাইক চলালে বহুত ভাল নালাগে। মানুহে ভাল বুলি নকয় আৰু 10জনে গালি দিয়ে, মাক দেউতাকেতো গালি দিয়ে, লগতে আৰু 10জনে গালি দিয়ে। তো দেট ইজ নট এ ফেশ্বন একচুৱেলি। এইটো যে এটা বেয়া বস্তু, সেইটো আমি চবেই জানো আৰু আমি এইটো একচেপ্ট কৰিব লাগে যে সেইটো বেয়া বস্তু। কাৰণ চাওক, যেতিয়া হেলমেট নোহোৱাকৈ বাইক চলায় তেতিয়া কি হয়, যেতিয়া পৰাৰ লগে লগে মুখত ইঞ্জুৰি হয়, মাথাত ইঞ্জুৰি হয়, হেড ইঞ্জুৰি যিটো কওঁ, বাকী শৰীৰৰ ক'ৰবাত ইঞ্জুৰি হওক, পেটত দুখ পাওক, কিবা হওক, অপাৰেশ্যন কৰি ঠিক কৰিব পাৰে, ৰিপেয়াৰ কৰি দিব পাৰে, হাত ভৰি ভাঙক ৰিপেয়াৰ কৰি দিব পাৰে, ঠিক হৈ যায়। কিন্তু মাথাত এবাৰ ইঞ্জুৰি হোৱাৰ লগে লগে এইটো বহুত চিৰিয়াছ হৈ যায়। মাথাৰ ভিতৰত ব্লিডিং হয়, কেতিয়াবা স্কাল বনবিলাক ফ্ৰেকচাৰ হয়। তো এইবিলাক এটা লং টাৰ্ম এটা সেকুৱেলি ক্ৰিয়েট কৰি দিয়ে। কেতিয়াবাতো ইমান বেছি ব্লিডিং হয় যে মানুহটো, কিমান মানুহ আমি দেখিছোঁ এক্সিডেণ্ট হোৱাৰ পিছত মগজু ওলাই যায় ৰাস্তাতে। তো সেইকাৰণে বাইক চলাওঁতে হেলমেট লগোৱাটো বহুত জৰুৰী, বহুত দৰকাৰী। হেলমেট লগালে এটলিষ্ট বাকী শৰীৰৰ য'তে ইঞ্জুৰি নহওক কিয় মাথাটো বাচে, আৰু মাথা বাচিলে আমাৰ ইমান চিৰিয়াছ নহয়। মাথা যদি বাচি যায়, বাকী ইঞ্জুৰিবিলাক উইথ টাইম আমি ৰিপেয়াৰ হৈ যায়, ট্ৰিটমেণ্ট পালে ৰিপেয়াৰ হৈ যায়। কিন্তু মাথাৰ ইঞ্জুৰিটো বহুত ফেটেল হয়, অৰ্থাৎ মানুহ মৰে এইটো। তো সেইকাৰণে যে এজন মানুহ যে চিধা এক্সিডেণ্ট হ'ল মৰি গ'ল সেইটো নহয়। আজি আপুনি যিজন ল'ৰাৰ কাৰণে GNRCত আহিছে চাবৰ কাৰণে, এতিয়া আজি কিমান দিনৰ পৰা মিনিমাম এসপ্তাহ 10 দিনৰ পৰা এডমিট হৈ আছে, আনকনচিয়াছ হৈ আছে, একো ৰেছপন্স নাই। তো ঘৰৰ মানুহ পুৰা পেৰেচান হৈ আছে, টেনশ্যন লৈ আছে, মাক দেউতাকৰ, মাকৰ টেনশ্যন, ফেমিলিৰ চবৰে টেনশ্যন, ফাইনেন্সিয়েল বাৰ্ডেন, কিমান প্ৰব্লেম হয়। আৰু আল্টিমেটলি মানুহটো যেতিয়া ৰিকভাৰ হয় তাৰ পাছতো বহুত প্ৰব্লেম থাকি যায় মাথাত, যিটোৰ কাৰণে এটা লং টাৰ্ম গোটেই জীৱন চাফাৰ কৰিব লগা হয়, ট্ৰিটমেণ্ট লৈ থাকিব লগা হয়। তাৰপিছত কিছুমান মানুহতো এবনৰ্মেল, মানে চাইক'লজিকেল প্ৰব্লেম কিছুমান দেখা দিয়ে, মানসিক প্ৰব্লেম কিছুমান দেখা দিয়ে। তো সেইবিলাক প্ৰব্লেমৰ পৰা আমি বাচিবলৈ হ'লে হেলমেট লগোৱাটো বহুত জৰুৰী। আজি আমি দেখিছোঁ যে গুৱাহাটী পুলিচে হওক, অসম চৰকাৰে হওক, 2জন মানুহে, অৰ্থাৎ যিজনে বাইক চলাই আছে তেওঁ আৰু যিজন পিছফালে বহি আছে, 2জনে হেলমেট লগোৱাটো বাধ্যতামূলক কৰি দিছে, নলগালে ফাইন লগায়। তো সেইটো সব জায়গাতে আছে, কিন্তু সব জায়গাত ইমপ্লিমেন্ট নহয় বস্তুটো, লটো এনফোর্সমেন্ট নহয়। কিন্তু ল কি এনফোর্সমেন্ট কৰিব লাগে, আমি নিজে নিজৰ সুৰক্ষা নিজে জানিব লাগে, নিজে বুজিব লাগে যে হেলমেট লগোৱাটো নিজৰ কাৰণে জৰুৰী। সেইকাৰণে সবৰ প্ৰতি মোৰ এইটো আহ্বান, অনুৰোধ, সব ইয়াং জেনেৰেশ্যনৰ প্ৰতি, যাতে বাইক চলালে
হেলমেট লগাই চলাব লাগে, সাৱধান হৈ চলাব লাগে। আৰু এইটো বুজিব লাগে, এইটো বুজাৰ সময় হৈ গৈছে যে স্পীডত বাইক চলোৱাটো কোনো ফেশ্বন নহয়, স্পীডত বাইক চলোৱাটো ইৰৰেছপনচিবিলিটি, দায়িত্বহীনতাৰ এটা চিন। গতিকে আমি দায়িত্বশীল হৈ ৰেছপনচিবল হৈ যাতে আজি মই 2014 মে' মাহত বাইক কিনিছোঁ, 2014 মে' মাহত 17 তাৰিখে মই বাইক কিনিছোঁ, আজি 2024 ডিচেম্বৰ, 10 বছৰতকৈ বেছি টাইম মই বাইক চলাইছোঁ। কিন্তু আলহামদুলিল্লাহ, আল্লাহ শুক্ৰিয়া, মই এইটো মোৰ কোনো কেৰামতি বুলি নকওঁ, আল্লাহ শুক্ৰিয়া যে আজিলৈকে একো এক্সিডেণ্ট মোৰ হোৱা নাই। আজিলৈকে মই অলপ দূৰতো হেলমেট নোহোৱাকৈ যোৱা নাই, আৰু হেলমেট থকা অৱস্থাতো মোৰ কোনো এক্সিডেণ্ট হোৱা নাই আলহামদুলিল্লাহ। তো সেইকাৰণে বাইক চলোৱাটো তেনেকৈ চলাব লাগে, আৰু চলালে হেলমেট লগাই চলাব লাগে। সেইটো চবে অলপ ধ্যান দিলে, চবেই মনোযোগ দিলে নিশ্চয় এইবিলাক ঘটনা সমাজৰ পৰা কমিব, আৰু সুখ শান্তি পৰিয়ালবিলাকো পেৰেচান হোৱা কমিব। সেইকাৰণে আমি চবেই এইটোৰ প্ৰতি ধ্যান ৰখা দৰকাৰ। সঁচাকৈ বৰ ভাল লাগিল, আজি বৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ'ল। ইয়াং জেনেৰেশ্যনক আমি সঁচাকৈ এইটো আমি অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ ডক্টৰ চাবৰ জৰিয়তে, বাইক চলোৱাটো এটা ফেশ্বন নহয়, আপোনাৰ নিডি বুলি কৈছে, আৰু এই চলোৱাৰ লগে লগে আপোনালোকে হেলমেট বা গভৰ্ণমেণ্টে যিটো ৰুল ৰেগুলেশ্যন কৰিছে সেই ৰুল ৰেগুলেশ্যন মানি চলিলে আপুনি বাচিব, আপোনাৰ পৰিয়ালো বাচিব, আৰু আপুনি বচা মানে আপোনাৰ পৰিয়ালটো বচা। সঁচাকৈ ধন্যবাদ, আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। থেংক ইউ।